নমস্কাৰ আপোনালোকে চাই আছে আসাম ফক ডান্স টেলেণ্টৰ বিহু পাঠ্যক্ৰম যে দিয়া আছে এইটো দেৱদাসী নাচৰ পৰা অনা হৈছে দেৱদাসী নাচখনত বা নৃত্যটোত তেখেতলোকে প্ৰসাধন বা ফুট লগুণ কাজল এইবোৰ ল'বলৈ লওঁতে দাপোন নাপায় পানীৰ মেট্ৰটোৱে তাত মুখখন চাইছিল সেই ভংগীটোকে এতিয়া আমাৰ আকৌ নাচত লৈ আহিম সেইকাৰণে শাস্ত্ৰীয় সংগীত জন্ম হৈছে লোকসংগীতৰ পৰা আকৌ লোকসংগীতলৈ শাস্ত্ৰীয় সংগীতৰ পৰা আনিব নালাগে লোকসংগীতৰ পৰাই নিয়ক শাস্ত্ৰীয় আমি সেই কথা কৈছোঁ তাৰপাছত হাতখন থিয়কৈ দিয়া দেখোঁ বতাহত সেই হাতখন সংকটে গৈছোঁ যোজনা যেতিয়া দিয়ে যোজনাটো দিওঁতে এনেকৈ থিয় হৈ লয় ভৰিটা এনেকৈ ফিট কৰি এনেকৈ দি থাকে পৃথিৱীত 694টা লোকসংগীত আছে সেই সমস্ত লোক সংস্কৃতিৰ পৰা চাওক ইয়ালৈ এইটো যিটো ঠেও ধৰি আছোঁ মই শাস্ত্ৰীয় সংগীতত ইয়াকে উৰা বুলি কৈছে এই ইয়াৰ পৰাহে হয় আৰু ইয়াৰ পৰা হওঁতে আমাৰ গাটো কেনেকৈ থাকিব লাগে আমাৰ এনেকৈ থাকে যোজনাটো দি আছে এইদৰে আছে প্ৰথম চন সেইখন তাৰপৰা আকৌ ইটো হৈ ওলাই এনেকৈ কৰে আমি জনাত তেনেকৈ নহয় আমাৰ জোৰমলয়া মৃদুমলয়া বতাহক কয় মৃদুমলয়া কেনেকৈ বোলে ধুমুহা কেনেকৈ আহে আমাৰ নাচনীজনীক বৰদৈ চিলাৰ লগত তুলনা কৰা হৈছে বৰদৈ চিলাও বতাহেই নহয় বতাহকে বৰদৈ চিলা বুলি কোৱা নাই জানো কথাবোৰ ভাবিবলগা আছে সেইকাৰণে এই পাতখিলা লৈছে চাওকচোন এই ঠাইডাললৈকে লৈছে দেখিছেনে লৈছেনে তেনে ঠাইডাল লৈ অকল পাতখিলাকে লৈ থাকিব লাগে নাথাকে সেইকাৰণে আমাৰ নাচখনতো নাচিলে অকল এনেই নাথাকে ইয়ালৈ আহিব মৃদুমলয়া এই যিটো আমি হেলন বুলি কৈ আছোঁ এতিয়া এই ঠেউটোত ঢোলৰ যিটো চেও বাজিব সেই চেওটোত বা যিটো ৰগৰ দি থাকিব বা যিটো নামৰ সুৰ দিব সেই সুৰটো তাত গুচি গ'ল যেনেকৈ মই এতিয়া এফাকি যোজনাৰে এইকণ দেখাইছোঁ আমে মলিয়ালে জামুৱে কলিয়ালে ঐ বিহুৱাই মনতে ঐ পাঙে বিহুৱাই নাজানে বগা হৈ ৰাৱতে ঐ হেঁপাহৰ গজালি ভাঙে দেখিছেনে কেনেকৈ শব্দৰ লগত থাকিল দেহটো কেনেকৈ সঞ্চালন কৰিলে এতিয়া বুজি পাইছেনে সেইকাৰণে এইটো স্থিতপ্ৰজ্ঞ হৈ দিব নালাগে যোজনাটো আমাৰ এনেকৈ দি থাকে এইটো নিদিবলৈ আমি কৈছোঁ আকৌ শেষ হ'লে সেইটোও নহয় কিছুমানে এনেকৈ কৰি লয় ভৰিটো এনেকৈ কৰি এৰি দিয়ে আকৌ ইটো ভৰি এৰি কৰি লয় চুকোৱা গান নাথাকে এনেকৈ নাচে আমাৰ বহুতে এনেকৈ নচা দেখিছোঁ দৃষ্টি দিয়ে হাতখন ইয়ালৈ দিওঁতে আকৌ ইফালে দি এই এনেকৈ নৃত্য নাটিকা কৰে সেইবোৰ নহয় সেইবোৰ শাস্ত্ৰীয় সংগীতৰ বস্তু শাস্ত্ৰীয় সংগীতত যত হস্ত তত দৃষ্টি আছে আমাৰ লোকসংগীতত নাই সেইকাৰণে বিহু নামবোৰত কি হয় দুকুল উপচি যায় তোমাক পালে মই ঘৰখন এনেকুৱাকৈ হ'ব আমুক তামুক কৰি কিন্তু দৈহিক সম্পৰ্ক নঘটে সাৱধান কিন্তু ডাঙৰ এটা লক্ষ্য ৰখা আছে চাবচোন অকণমান বিহু নাম খাই ইমান জোৰত গাই দিব ইমান টানকৈ গাই দিব কিন্তু দৈহিক সম্পৰ্ক নহয় মানুহে শুনিলে যেন সঁচাকৈ খালেই যেন পালেই যেন এনেকুৱা লাগিলে নহয় সেইটোৱে ইয়াৰ মূল তত্ত্ব এয়া আহিল আজি আমি ভংগীমা সম্পৰ্কত আপোনালোকক ক'লোঁ এই গিৰিপণি ভংগীমাটো দিওঁতে হাত দুখনে ধৰি লৈ এইটো কৰিব দেই এইকেইটা ধৰি অকল এইকণহে মেলামেলি কৰিব এই ছাতি নকৰিব আমাৰ ইয়াত কৰে তাৰপৰা আকৌ এই দেদে কৰি থাকে অকল দুৱাঙুল ধৰি এই দেদে কৰে সেয়া নকৰিব ইয়াত ধৰি লৈ ইয়াতহে দিব এইটোহে কৰিব তাকে আগলৈ হাউলি ল'ব হাউলি লৈ ইয়াত দিব ইয়াত এই স্পীড দেখিছেনে পুৰুষৰ ক্ষেত্ৰত নিজে কৈছোঁ কঁকালৰ তললৈ নাচখন যায় বুলি মহিলাৰ ক্ষেত্ৰত ওপৰলৈ এতিয়া বোলে এইডোখৰচোন আমাৰ গিৰিপণি
তললৈ গ'লগৈ সেইটোৱে প্ৰাধান্যতা আমি গিৰিপণি বুলি কৈছোঁ গিৰিপণিমা গিৰিত গা ৰাপ কৰি নাচা হেৰা নাচনি কৈছোনে সেই অভিনয়টো কৈছোঁ সেই নাচখনক লৈ তেনেকৈ গাইছিল এতিয়া নাচৰ ধাৰাটোত আমাক কেনেকৈ হ'ব লাগে যদি কিবা বুজিবলৈ বাকী থাকে আপোনালোকে আমাক আকৌ ক'ব আমাক নিমন্ত্ৰণ কৰি আছে আনিছে আজি আমাক দ্বিতীয় দিনাৰ কাৰণে আপোনালোকক দিলে সুবিধাকণ দিয়াৰ কাৰণে মই আছাম ফ'ক ডেন্স টেলেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ